বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ মন্তব্য কৰিছে যে বিধায়ক কোন হ'ব সাংসদ কোন হ'ব মুখ্যমন্ত্ৰী কোন হ'ব এই প্ৰশ্নবোৰে জাতিটোক ৰক্ষা কৰিব নোৱাৰে এবাৰ জাতিটোক ৰক্ষা কৰিবলৈ বিজেপি চৰকাৰে সভ্যতাৰ যুঁজত নামিব সভ্যতা যুঁজত আমি নামিম আৰু আমি নিশ্চিতভাৱে আগন্তুক 26ৰ নিৰ্বাচন জিকিম আৰু সকলোকে বিধায়ক হ'বলৈ বা মন্ত্ৰী হ'বলৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সবিস্তাৰে গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাব বিচাৰিম এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 26ৰ নিৰ্বাচন সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰিছে তেওঁ সকলোকে বিধায়ক বা মন্ত্ৰী হ'বলৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে বিজেপিয়ে নিৰ্বাচনৰ জাতিটোক ৰক্ষা কৰিবলৈ সভ্যতাৰ যুঁজত নামিব লাগিব মন্ত্ৰী বিধায়ক হোৱাৰ বাবে ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বদেশ আৰু স্বজাতিৰ মংগলৰ উদ্দেশ্যৰে 26ৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব লাগিব আমি যুঁজিম আৰু নিশ্চিতভাৱে জিকিম এই নিৰ্বাচন আশা আকাংক্ষাৰ নহয় সমৰ্পণৰ নিৰ্বাচন এই নিৰ্বাচনে জাতিটোৰ বাবে যুঁজাৰ নিৰ্বাচন প্ৰত্যেকজন সনাতন প্ৰত্যেকজন খিলঞ্জীয়াই বিজেপিক নিশ্চিতভাৱে ভোট দিব কাৰণ অসমীয়া জাতিক জীয়াই ৰখাৰ শেষ পথটোৱে হৈছে বিজেপি এক বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 26ৰ নিৰ্বাচন সন্দৰ্ভত বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে তেওঁ কৈছে যে মুখ্যমন্ত্ৰী কোন হ'ব সাংসদ কোন হ'ব এইবোৰ প্ৰশ্নই জাতিটোক ৰক্ষা কৰিব নোৱাৰে বিজেপিয়ে নিৰ্বাচনত জাতিটোক ৰক্ষা কৰিবলৈ সভ্যতাৰ যুঁজত নামিব লাগিব মন্ত্ৰী বিধায়ক হোৱাৰ বাবে ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আন এক মন্তব্য কৰিছে স্বদেশ আৰু স্বজাতিৰ মংগলৰ উদ্দেশ্যৰে 26ৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব লাগিব আমি যুঁজিম আৰু নিশ্চিতভাৱে জিকিম এই নিৰ্বাচন আশা আকাংক্ষাৰ নহয় সমৰ্পণৰ নিৰ্বাচন এই নিৰ্বাচন জাতিটোৰ বাবে যুঁজাৰ নিৰ্বাচন প্ৰত্যেকজন সনাতন প্ৰত্যেকজন খিলঞ্জীয়াই বিজেপিক নিশ্চিতভাৱে ভোট দিব কাৰণ অসমীয়াই জাতিটোক জীয়াই ৰখাৰ শেষ পথটোৱে হৈছে বিজেপি এক বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকৰ ওচৰত আগবঢ়াম মিলা মিছা মানে কি তুমি ধুবুৰীত থাকিব নোৱাৰা আমি থাকিম তুমি গোৱালপাৰাত থাকিবা আমি থাকিম তুমি ঢিঙত নাথাকিবা আমি থাকিম তোমালোক মাত্ৰ আঁতৰি আঁতৰি গৈ থাকা সেইটোৱে হৈছে আমি মিলা প্ৰীতিৰে থাকিম মিলা প্ৰীতিৰ অৰ্থ তুমি আধা মই আধা নহয় মিলা প্ৰীতিৰ অৰ্থ তুমি লাহে লাহে পিছুৱাই গৈ থাকিবা এই অৱস্থাত ভাৰতীয় জনতা পাৰ্টিয়ে যদি মানি লয় অসমৰ ৰাজ্যৰ সন্মুখত আৰু আন একো বিকল্প নাথাকিব সেয়েহে 2026 2031 2036 2041 যিমান দিনলৈ আমি জীয়াই থাকিম আমাৰ বাবে প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ আমাৰ বাবে প্ৰতিটো নিৰ্বাচন জাতিটোক জীয়াই ৰখাৰ মহা সংকল্পৰ যুঁজ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে ব্যক্তিগত আশা আকাংক্ষাৰ পৰা উদ্ধত গৈ এই যুঁজৰ একোজন অজেয় অপৰাজিত সৈনিক হ'ব লাগিব আপোনালোকক বাদ দি জাতিটোৰ সন্মুখত এতিয়া বিকল্প কোনোবা জায়গাত যুঁজ চলি থাকিব কাৰ ভিতৰত যুঁজ চলিব আমাৰ ভিতৰত কাৰণ আমাৰ ভিতৰৰ মানুহে আমাক কণ্ডিশ্যনিং কৰিছে যে বাংলাদেশী আহি থাকিব সেইকাৰণে তোমালোক চিন্তা কৰিব নালাগে আমিতো আজাদৰ দেশৰ মানুহ আনি থাকে কোনো কথা নাই কাৰণ শংকৰ আৰু আজাদ আছিল কেতিয়াবা শংকৰদেৱ আৰু আজাদ ফকীৰৰ মিটিং হৈছিলে অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি কতোতো এনেকুৱা তথ্য নাই কিন্তু এই কথাবিলাক আমাৰ মূলত সোমাই দিয়া হৈছিলে আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজাদ নাই বুলি হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে শংকৰ আজাদ অসমত নাছিল শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল হয় আছে আজাদ নিজৰ জাগাত আছে শংকৰ আৰু আজাদক সংলগ্ন কৰি
আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক, কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে। যে তোমালোকে মিলা মিছাৰে থাকিব লাগিব। মিলা মিছা মানে কি? তুমি ধুবুৰীত থাকিব নোৱাৰা, আমি থাকিম। তুমি গোৱালপাৰাত থাকিবা, আমি থাকিম। তুমি ধিঙত নাথাকিবা, আমি থাকিম। তোমালোক মাত্ৰ আঁতৰি আঁতৰি গৈ থাকা, সেইটোৱে হৈছে আমি মিলা প্ৰীতিৰে থাকিম। মিলা প্ৰীতিৰ অৰ্থ তুমি আধা মই আধা নহয়। মিলা প্ৰীতিৰ অৰ্থ তুমি লাহে লাহে পিছুৱাই গৈ থাকিবা। এই অৱস্থাক ভাৰতীয় জনতা পাৰ্টীয়ে যদি মানি লয় অসমৰ ৰাইজৰ সন্মুখত আৰু